টিউটৰৰ কান্দোন চৰকাৰে নুশুনে, টিউটৰৰ বিননি চৰকাৰে আওকাণ কৰিছে। গুৱাহাটী চচল ফিল্ডত টিউটৰৰ সন্থা আৰু বেঞ্চাৰ স্কুলৰ সন্থাই অহৰহ আন্দোলন কৰি আছে আৰু অনশনত বহিছে। আজি 15 দিন ধৰি বেঞ্চাৰ স্কুলৰ শিক্ষক কৰ্মচাৰীবিলাকে নিজৰ প্ৰাপ্য দাবীৰে চচলত অনশনত বহিছে। ইতিমধ্যে প্ৰায় 20 জন শিক্ষাগুৰু GMCত ভৰ্তি হ'ব লগা হৈছে আৰু কেইজনমানৰ অৱস্থা গুৰুতৰ। চৰকাৰে নিশ্চয় টিউটৰৰ কথা আৰু বেঞ্চাৰ স্কুলৰ কথা মনত কৰি এই শিক্ষাগুৰুসকলে যিহেতু ৰাজ্যখনত দেশত মানৱ সম্পদ গঢ়ি আছে, এই টিউটৰসকলৰ কথা অলপ গুৰুত্ব দি, টিউটৰসকলৰ পৰিয়ালৰ কথা অলপ গুৰুত্ব দি, টিউটৰসকলৰ ভৱিষ্যতৰ গুৰুত্ব দি টিউটৰসকলক টিচাৰ উন্নত কৰিব আৰু বেঞ্চাৰ স্কুল উৎপাদন কৰিব। কাৰণ অধিক সংখ্যক শিক্ষাগুৰু 50ৰ ঊৰ্ধত বয়স গৈছে, প্ৰায় 30 বছৰ বিনা বেতনে মানৱ সম্পদ গঢ়ি আছে। নিজৰ পৰিয়ালৰ কথা, নিজৰ ল'ৰা ছোৱালীৰ কথা চিন্তা নকৰি, সমাজৰ কথা চিন্তা কৰি, দেশৰ কথা চিন্তা কৰি বিনা বেতনে পেছত গামছা বান্ধি শিক্ষাদান দি আছে, মানৱ সম্পদ গঢ়ি আছে। চৰকাৰে এই দুৰ্ভগীয়া শিক্ষাগুৰুসকলক এটা সুৰাস্তা দিয়ক। চৰকাৰে বেঞ্চাৰ স্কুলৰ শিক্ষাগুৰুসকলক উৎপাদন কৰক আৰু টিউটৰ বন্ধ কৰি ৰেগুলাৰ কৰক, এইখিনি কামনা কৰি আজিৰ ভিডিঅ' সামৰিছোঁ। আপোনাৰ